নমস্কাৰ পোনপ্ৰথমে মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো বনাইছোঁ মই মাঘৰ 1 তাৰিখে আৰু ভিডিঅ'টো আপলোড কৰাৰ সময়টো চাগে অলপ পলম হৈছে। এই যে দেখিছে মেজিটো, এই মেজিটো হৈছে আমাৰ সকলো গাঁৱৰ ৰাইজে মিলি বিহু বুলি আয়োজন কৰা মেজিটো। সেই অতীজৰে পৰা চলি অহা নিয়মটো আজিও আমি সকলোৱে পালন কৰিছোঁ। তাৰ উপৰিও আমাৰ ঘৰতে এটা সৰুকৈ মেজি বনোৱা হৈছে। বিহু বুলি পৰিয়ালৰ সকলো মানুহ আহি মেজি জুই ফুৱাই আৰু ইয়াতে সকলোৱে মিলি একাপ লগে ভাগে বিহু বুলি চাহ খোৱাও হয়। দেউতাই প্ৰথমতে নিয়মটো কৰি জুইকুৰা জ্বলাই দিলে আৰু তাৰ পাছত বেটাও নিয়মটো কৰিছে। ইমান ডাঙৰ আলুটো বেয়া পোৱা কেলে লগাইছা? हेलो दोस्तों लगोदे वीडियो वाह वीडियो কি কথা আবে কি কথা কিবা এটা কই মোৰ ভিডিও হৈছে মই এটা কোৱা এটা এটা খোৱা খোৱা হয় কি খা তানে লৈ ল খালে খালে ভাত কেনে খালো এনে বেয়া লাগিলে যাম আমি আলু খুদা বুলি মাছ মাংস নোখোৱা বুলি নাখালো হৈ থাকিলে ভাত নাখালো আমি যিহেতু আহোম মানুহ এয়া হৈছে আমাৰ চুকত দিয়া নিয়ম। এই যে দেখিছে বাটিত থকা সাজখিনি আৰু পানীখিনি ঘৰৰ পৰিয়ালৰ মানুহবোৰেহে খাবলৈ পাৰে। এইখিনি মানে বেলেগক খাবলৈ দিয়া নহয় আৰু যিবোৰে সাজ নাখায় তেওঁলোকে এই আগবঢ়াই থোৱা পানীখিনি খাবলৈ পাৰে। বিশেষকৈ এই পানীখিনি আগবঢ়োৱা হয় সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে। আমাৰ বেটাকো তাৰ পৰা অলপ পানী খুৱাই দিছোঁ আৰু এতিয়া আহিলোঁ আমাৰ পাপাহঁতৰ ঘৰত বিহু খাবলৈ, মানে আমাৰ বৰ্তা ঘৰত। এইফালে বৌহঁতে বনাইছে গাহৰি মাংস লাই শাকৰ লগত আৰু মাছ ফ্ৰাই, সৰু আলু ভাজি আৰু গাহৰি ড্ৰাই ফ্ৰাই। আমি কিন্তু সাজৰ অকল নিয়মখিনিহে কৰোঁ। বিহু বুলি ক'লে এইখিনিয়ে মেইন, আমি এইখিনি খাবলৈকে ৰৈ থাকোঁ। সাজ খাইছোঁ মানে এইটো নহয় যে আমি বহুত সাজ খাওঁ, আমি কেৱল যোনখিনি চুকত দিয়া নিয়মটো কৰে সেইখিনিহে খাওঁ, মানে 2 চামুচমান খাবলৈ পাওঁহে। আৰু এতিয়া বিহু খাব লৈছোঁ আমাৰ সৰু পৰিয়ালৰ ঘৰত। ইয়াত কিন্তু সাজৰ নিয়ম কৰা নাই। বিহু বুলি সকলোৱে ঘৰত কৰা নিয়মবোৰ বেলেগ বেলেগ। মই ভাবিলোঁ ময়ো দেখুৱাই দিওঁ আপোনালোকক আমাৰ ঘৰতনো কেনেকৈ নিয়মবোৰ কৰা হয় বিহু বুলি। আৰু এই যে দেখিছে ভিডিঅ' ক্লিপটো, এইটো ভিডিঅ' হৈছে আমাৰ গাঁৱত কেনেকৈনো বিহু পাতে। মানে কিছুমান ঠাইত মেজিটো জ্বলাইহে ভোজ খায়, কিন্তু আমাৰ ফালে উৰুকা ৰাতি ভোজ খোৱাৰ পাছতহে পিছদিনাখন জ্বলায়। এই চুৰ কৰা নিয়মটো আপোনালোকৰ ফালে এতিয়াও আছেনে? আমাৰ ফালে কিন্তু আছে। সেইদিনা মাহঁতে ভালকে নুশুৱেই, আগফালে বাৰান্দাত বহি নাইট ডিউটি কৰি থাকে। নহ'লে চাওকচোন ইমান দীঘল এখন যদি জেউৰা লৈ যায় আপোনালোকৰ ঘৰৰ পৰা, প্ৰব্লেমটো আপোনাৰে হ'ব নহয় জানো? বাৰু যি কি নহওক আমি এইটো দিনৰ কাৰণে ৰৈ থাকোঁ প্ৰত্যেক বছৰে। ভোগালী বিহু বুলি ক'লে আমাতকৈ কিন্তু ল'ৰাসকলেহে বেছি ফূৰ্তি কৰে। এয়া দেখিছেই নহয় সিহঁতে কেনেকৈ ফূৰ্তি কৰে। মোৰ ভিডিঅ'টো আজি ইমানতেই সমাপ্ত কৰিছোঁ। বাই বাই।